ছাত্ৰ ছাত্ৰীসকল অতি দুখেৰে জনাব বিচাৰিছোঁ যে ইতিমধ্যে যিখিনি ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ ত্ৰিভুজ চেপ্টাৰটিৰ দশম শ্ৰেণীৰ সাধাৰণ গণিত ত্ৰিভুজ পাঠটিৰ তাৰ যিটো ভিউজ একেবাৰে কমি আহিব ধৰিছে। ক্লাছত ছাত্ৰ ছাত্ৰী আছে যিকেইগৰাকীৰ মোবাইল আছে 17 গৰাকীৰ মোবাইল আছে তেওঁলোকেও তাৰমানে যিহেতু ভিউজ নাই গতিকে তেওঁলোকেও এইখিনি চোৱাৰ মন কৰা নাই। যেহেতু ছাত্ৰ ছাত্ৰীয়ে মন নকৰিব তেতিয়াহ'লে এনেই কৰি লাভ নহ'ব। আচল কথাটো হ'ল যে যোৱা পৰহি দুদিন আগত যি ভিডিঅ' প্ৰস্তুত কৰা হৈছিল সেই ভিডিঅ'ত এতিয়ালৈকে ভিডিঅ' প্ৰস্তুত কৰাৰ ঠিক সময়লৈকে ভিউজ শূন্য মানে কোনেও চোৱা নাই। গতিকে এনেকুৱা অৱস্থাত এই ভিডিঅ'বোৰ প্ৰস্তুত কৰি কোনো লাভ নাই বুলি ভাবিছোঁ। গতিকে মই কেইদিনমানৰ বাবে অব্যাহতি দিব বিচাৰিছোঁ ক্লাছ 10 গণিতৰ পৰা। এতিয়া এই অনুশীলনী 6.4 কেইটামান প্ৰশ্ন বাকী আছে, আজি আমি সেইবিলাক সমাধান কৰিম। আমি ইতিমধ্যে 6.4 কুৱেশ্যন নম্বৰ 6 লৈকে আমি অলৰেডি পঢ়িছিলোঁ। কুৱেশ্যন নম্বৰ 7 আজি আমি আলোচনা কৰিম। ইয়াত দিয়া আছে প্ৰমাণ কৰা যে প্ৰমাণ কৰিবলৈ দিছে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা বৰ্গৰ এটা বাহুৰ ওপৰত। গতিকে বৰ্গ এটা আঁকিব দিছে। ধৰা হ'ল এইটো হ'ল আমাৰ এটা বৰ্গ। প্ৰমাণ কৰা যে এটা বৰ্গৰ বুলি ক'লে গতিকে বৰ্গ এটা আমি আঁকিলোঁ, নামো দিলোঁ ধৰা ABCD বৰ্গ। এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি। এই ইয়াৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজ মানে ধৰা হ'ল এই বৰ্গৰ এটা বাহুৰ দিশ এ গোটেইকেইটা বাহুৰ দিশ এ। ইয়াৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজ মানে কি হ'ব? এই বাহুকেইটা সমান, তাৰমানে সমবাহু ত্ৰিভুজ তাৰমানে বাহুকেইটা সমান এইটো। গতিকে এটা বাহুৰ ওপৰত বাহুটো কোনটো ল'লো আমি? CD বাহুৰ ওপৰত গঠিত যিটো এই ত্ৰিভুজটো এইটো ত্ৰিভুজটো ইয়াৰ কালি। গতিকে ইয়াক আমি নাম এটা দিলোঁ ই বুলি। এই ত্ৰিভুজৰ কালি আৰু সমবাহু ত্ৰিভুজ কেনেকৈ আঁকে? সমবাহু ত্ৰিভুজ আঁকোতে কি কৰিবা? স্কেলেৰে এই দূৰত্বটো জুখি ল'বা। দূৰত্বটো জুখি একেবাৰে মধ্যবিন্দু ল'বা। মধ্যবিন্দুৰ ওপৰত লম্ব এনেকৈ এটা আঁকি ল'বা। লম্বটো আঁকি এতিয়া তোমালোকে সমবাহু মানে কি? গোটেইকেইটা বাহু সমান, এইটো বাহু সমান হ'ব লাগিব। গতিকে এইটো দূৰত্বৰ সমান ইয়াৰ পৰা এইকণ কাটি দিবা। যদি য'ত পৰে ইয়াত পৰিলে ইয়াত কাটিব পাৰিব, ওপৰত পৰিলে ওপৰত কাটিব পাৰিব। আচ্ছা, ঠিক আছে। প্ৰশ্নত কোৱা আছে এটা বৰ্গৰ এটা বাহুৰ ওপৰত গঠিত এটা সমবাহু ত্ৰিভুজৰ কালি। এই সমবাহু ত্ৰিভুজটোৰ কালি বৰ্গটোৰ এটা কৰ্ণৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা। বৰ্গটোৰ এটা কৰ্ণ মানে হ'ল এইটো। এই কৰ্ণটোৰ ওপৰত গঠিত সমবাহু ত্ৰিভুজৰ কালিৰ আধা বোলে। ইয়াৰ ওপৰত আমি সমবাহু ত্ৰিভুজ আঁকিব লাগিব। গতিকে আমি ইয়াৰ একদম মধ্যবিন্দুটো লৈ লওঁ। ইয়াৰ মধ্যবিন্দুটো লৈ আমি একদম এনেকৈ এইটো টানি দিলোঁ। তাৰপিছত কি হৈ গ'ল? ইয়াত এনেকৈ ত্ৰিভুজটো আঁকি দিলোঁ। গতিকে এই ত্ৰিভুজৰ কালি উলিয়াব লাগিব। এতিয়া এইটো বাহু সমান, ইয়াত এইটো সমান। গতিকে ইয়াৰ নাম দিলোঁ EFT বুলি। ঠিক আছে। গতিকে কি হ'ব? আমি ইয়াত লিখিব পাৰিম ইয়াৰ যিটো সমাধান উত্তৰ আমি ইয়াত লিখিব পাৰিম যে আচ্ছা, এইটো লিখি দিওঁ উত্তৰ। ধৰা হ'ল ABCD এটা বৰ্গ য'ত AB ইকুৱেল টু A হৈছে। AB ৰ দূৰত্ব আমি ল'লো A। বৰ্গটোৰ প্ৰশ্নমতে লিখি গৈছে বৰ্গটোৰ CD বাহুৰ ওপৰত ত্ৰিভুজ CDE এটা সমবাহু ত্ৰিভুজ। আমাক কৈছিল বৰ্গটোৰ এটা বাহুৰ ওপৰত সমবাহু ত্ৰিভুজ আঁকা। আমি আঁকিলোঁ সমবাহু ত্ৰিভুজ। আকৌ আমি লিখিম
এতেকে বর্গটোর এটা কর্ণ কর্ণৰ যোগ কিমান AC এটা কর্ণ এসির উপৰত ত্রিভুজ ACF এটা মানে কর্ণৰ উপৰত গঠিত যেটো এটা সমবাহু ত্রিভুজ আকো সমবাহু ত্রিভুজ এই সমবাহু ত্রিভুজটোৰ বাহুৰ যোগ কিমান হ'ব এইটো হ'ব কৰ্ণটোৰ সমান এসিৰ সমান গতিকে কৰ্ণটো আমি উলিয়াব পাৰোঁ এইটো কৰ্ণ হ'ল কি এটা যিকোনো ত্রিভুজ ললো এইটো ত্রিভুজ লৈ ললো ত্রিভুজ এতেকে ত্রিভুজ ACD ৰ পৰা ত্রিভুজ ACD ৰ পৰা কি হ'ব এংগল যেহেতু এংগল D = 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী হ'ল এংগল D হৈ গ'ল এটা বৰ্গৰ এটা কোণ বৰ্গৰ চাৰিটা কোণ ABCD প্ৰত্যেকটো কোণ 90 ডিগ্ৰী এটো 90 ডিগ্ৰী গতিকে পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰো আমি এতেকে 90 ডিগ্ৰী হলে কি হ'ব পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি চাব লাগিব 90 ডিগ্ৰীৰ বিপৰীত বাহু কোনটো ইয়াৰ বিপৰীত ফালে থকা বাহুটো ত্রিভুজটো এইটো AC গতিকে AC স্কয়ার ইকুয়াল টু কি লিখো বাকিটা বাহু AD স্কয়ার প্লাস CD স্কয়ার AD এর মান আমি ধৰিছো A প্লাস CD এর মান আমি ধৰিছো A গতিকে এটো স্কয়ার ইয়াৰো এটো স্কয়ার A স্কয়ার প্লাস A স্কয়ার মানে 2A স্কয়ার হৈ গ'ল গতিকে আমি কি পালো এতিয়া AC স্কয়ার ইকুয়াল টু 2A স্কয়ার পালো দুই ফালে আমি বর্গমূল লগাম AC স্কয়ার ইকুয়াল টু √2A স্কয়ার হৈছে implies that A স্কয়ার আর √, ক্যান্সেল করুন এফালে থাকিল AC এই ফালেও এই √, আর এই স্কয়ার স্কয়ার আর √, ক্যান্সেল হল কিন্তু স্কয়ারটো কত আছে এর উপরে আছে গতিকে এর পৰা হে √, ক্যান্সেল করুন 2 এর উপরে স্কয়ার নাই গতিকে 2 এর উপরে √, আছে তার মানে কেবল যেহেতু এর উপরে স্কয়ার আছে গতিকে A স্কয়ার আর √, আমি ক্যান্সেল করলো গতিকে আমি AC এর মান কিমান পালো √2A গতিকে কেবল AC নহয় এটো √2A এটো √2A এটো হৈ যাব √2A এতিয়া আমি উপপাদ্য প্ৰয়োগ কৰিম এতেকে উপপাদ্য 6.6 অনুসৰি ইয়া দিয়া আছে তোমাক কালি অনুসৰি যেহেতু ত্রিভুজ কোনটো কৈছিল ইয়াৰ ওপৰত থকা এটো D আছে CDE সদৃশ ত্রিভুজ সদৃশ হ'ব কাৰ লগত ত্রিভুজ এইটো ACF কাৰণ AAA শর্ত মতে সমবাহু ত্রিভুজৰ প্ৰত্যেকটো বাহুৰ প্ৰত্যেকটো কোণৰ মান 60 ডিগ্ৰী যেতিয়া সমবাহু ত্রিভুজ এটা থাকে মনত ৰাখিবা প্ৰত্যেকটো কোণৰ মান হ'ব 60 ডিগ্ৰী যিমানে দীঘল হ'ব তে এইটো ত্রিভুজ ধৰা এইটো সৰু ত্রিভুজ হ'ল সমবাহু মানে গোটেইটা বাহু সমান হ'ব লাগিব আৰু এটা ধৰা এইটো ডাঙৰ ত্রিভুজ হ'ব ইয়াৰো গোটেইটা বাহু সমান হ'ব লাগিব গতিকে কি হৈ গ'ল এইটো বাহু সমান এইটো সমান ইয়াত কি হ'ব এইটো কোণ 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী হ'ব আৰু ইয়াৰ এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী হ'ব গতিকে এইটো ত্রিভুজ আৰু এইটো ত্রিভুজৰ গোটেই ডাঙৰ ত্রিভুজটো এই গোটেইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী ইয়াত হ'ব এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী আৰু এই কোণটো 60 ডিগ্ৰী হৈ যাব সমবাহু ত্রিভুজৰ গতিকে কিয় যেহেতু তিনিটা কোণ সমান হৈ গ'ল গতিকে কোন শর্ত মতে এ শর্ত মতে আমি কি পালো ত্রিভুজ দুটা সদৃশ পালো এতেকে উপপাদ্য এতিয়া আমি ঘটাব পাৰিম এরিয়া অফ ট্রায়াঙ্গল কোনটো ত্রিভুজ CDE তলত কি হ'ব এরিয়া অফ ট্রায়াঙ্গল ACF
আমি কি পাইছো ত্রিভুজৰ কালি সদৃশ ত্রিভুজৰ নহয় সদৃশ ত্রিভুজৰ কালিৰ অনুপাত কি হৈ যায় বাহুৰ অনুপাতৰ সমান মানে CD বাই ইয়াত ধৰা এইটো AC এইটো CDE ত্রিভুজৰ বাহু কোনটো CDE ত্রিভুজৰ এটা বাহু হ'ল CD লিখিলো আৰু ACF ত্রিভুজৰ এটা বাহু হ'ল AC লিখিলো এইটো হ'ল হোল স্কয়াৰ এতিয়া আমাৰ উত্তৰ ওলাই যাব CD মানে আমি লৈছিলো ভিডিওটো বন্ধ হৈ গৈছে কি হ'ব আমাক দিয়া আছে ত্রিভুজ এই পালো আমি কি এতিয়া লাগে CDE সদৃশ ত্রিভুজ AFC CDE সদৃশ ত্রিভুজ AFC গতিকে আমি জানো যদি সদৃশ হৈ যায় তেতিয়া কি হ'ব এতিয়া এরিয়া অফ ট্রায়াঙ্গল CDE ডিভাইডেড বাই এরিয়া অফ ট্রায়াঙ্গল ACF উপপাদ্য কোনটো মতে 6.6 মতে ইয়াত লিখি ল'ব লাগিব উপপাদ্য 6.6 মতে কি হৈ যাব বাহুৰ বৰ্গ বাহু মানে CDE ত্রিভুজৰ বাহু CD ললো আৰু ACF ত্রিভুজৰ এটা বাহু আমি এইটো লৈ ললো ধৰা AC লৈ ললো AC ইয়াত কি আছে হোল স্কয়ার এটো আমি পঢ়িলে 6.6 ত পাইছিলো CD ৰ মান কিমান আছে √2a AC ৰ মান পালো আমি উল্টা হ'ল CD ৰ মান কিমান আছে CD ৰ মান a আছে গতিকে CD ৰ জায়গাত a পাতিলো AC ৰ মান কিমান আছে √2a হোল স্কয়ার a ক্যান্সেল গল ওপৰত 1 থাকিল তলত √2 থাকিল হোল স্কয়ার 1 স্কয়ার মানে 1 √2 স্কয়ার মানে √2 আৰু স্কয়ার ক্যান্সেল গল থাকি গল 2 গতিকে আমাৰ উত্তৰটো কি থাকিব এতিয়া সমান 1:2 হৈ গল ইয়াত ভুল নকৰিবা যে যেহেতু আমাৰ ওপৰত একো নাই a ক্যান্সেল গল ওপৰত একো নাই মানে ওপৰত 1 আছে কেতিয়াও ওপৰৰ 1 টো বাদ দিবা কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে √2 ইয়াত কেৱল এনেকৈ √2 স্কয়ার বুলি পাতি থৈ দিয়ে ইয়াৰ পিছত কিন্তু নহয় তলত আছে √2 ওপৰত একো নাই মানে ওপৰত 1 এটা আছে গতিকে আমি এনেকৈ পাতিব লাগিব ইয়াৰ অনুপাত হ'ব 1:2 হৈ যাব কোৱেশ্চন নম্বৰ 7 ঠিক আছে এবাৰ বনাই থাকোতে ভিডিওটো বন্ধ হৈ গ'ল ক্যামেৰাটো অফ হৈ গ'ল তাৰ মানে গতিকে কি হৈ যায় প্ৰায় হৈছে আজিকালি আৰু এই ভালো নলগা হৈছে যেহেতু ছাত্ৰ ছাত্ৰীসকলেও ভিডিওবোৰ নাচায় আকৌ বনাব ইচ্ছাও যোৱা নাই গতিকে মই ইয়াৰ পৰা অলপ বুজাই দিছোঁ তোমালোকক কোৱেশ্চন নম্বৰ 8 আছিল কোৱেশ্চন নম্বৰ 8 টোত কোৱা আছে যে ABC আৰু BD দুটা সমবাহু ত্ৰিভুজ গতিকে আমি এটা সমবাহু ত্ৰিভুজ আঁকি লৈলো ABC ইয়াত এইটো হৈ গ'ল ABC তাৰ মানে ABC ত্ৰিভুজৰ আৰু BD বুলি কৈছে BD আমি অলপ পিছত আঁকিম BC বাহুৰ মধ্যবিন্দু D এই BC বাহুৰ মধ্যবিন্দুটো হৈ গ'ল D দিয়া আছে এই BC বাহুৰ মধ্যবিন্দু D মধ্যবিন্দু মানে একদম মাজৰ বিন্দুটো গুটেটো যদি ধৰা 6 সেমি হয় এই গুটেটো তেতিয়া হলে মধ্যবিন্দু দুটা ভাগ কৰিব এইটো আৰু এইটো মধ্যবিন্দু D হলে BD আৰু DC দুটা ভাগ হ'ব গতিকে এই গুটেটো যদি 6 হয় তেতিয়া এইটো 3 এইটো 3 হৈ যাব এইকণ 3 এইকণ 3 হৈ যাব সেইটোৱে হ'ল আমাৰ মধ্যবিন্দু তে মধ্যবিন্দু D তে কি কৈছে BDE সমবাহু ত্রিভুজ গতিকে এটা বাহুটো কি হৈ গ'ল BD হৈ গ'ল এটো যেহেতু আমাক ত্রিভুজটোৱে BDE বুলি কৈছে গতিকে কি হৈ যাব BD তে ইটো আমি কত লম সমবাহু গতিকে BD ৰ সমানকৈ আমি BE লম তাৰ পিছত ED টো এফালে জয়েন কৰিম গতিকে এইটোৱে হ'ল আমাৰ সমবাহু ত্রিভুজ গতিকে ইয়াৰ আমাক কিমান মান দিয়া নাই বুলি কওঁতে ভুল হ'ব কাৰণ এইটো ইয়াৰ বাহু কিমান হ'ব এতিয়া এই গুটেই ত্রিভুজটোৰ বাহু ধৰা AB BC CD AC গুটেই সমান তে এইটো বিন্দু কি কৈছিল আধা বুলি কৈছিল গতিকে ইয়াৰ বাহু কি হৈ যাব এইটো বাহু সমান এইটো বাহু সমান এইটো বাহু ইয়াৰ বাহু কি হৈ যাব এই গুটেই বাহুটোৰ আধা হৈ যাব তাৰ মানে যদি এই গুটেটোৰ আধা হ'ব BC ৰ আধা হ'ব BD বা BD ৰ দুগুণ হ'ব 2 পূৰণ BD হৈ যাব BC 2 পূৰণ 3 হ'ব 6 বা 6/2 হৈ যাব 3 তাৰ মানে গতিকে এনেকুৱা সম্পৰ্ক এটা থাকিব এতিয়া আমাৰ প্ৰশ্নত কোৱা আছে যে ABC আৰু BD সমবাহু ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব লাগে এই কালিৰ অনুপাতৰ কাৰণে আমাৰ উপপাদ্য 6.6 আছে হেতু হলোৱাৰ কাৰণে আমাক কি লাগিব ত্রিভুজ দুটা সদৃশ লাগিব ইয়াত আমি ডাইৰেক্ট লিখি দিব পাৰো ত্রিভুজ ABC আৰু ত্রিভুজ BDE দুইটা সমবাহু যেহেতু সমবাহু হয় আমি জানো সমবাহু ত্রিভুজৰ প্ৰত্যেকটো কোণৰ মান 60 ডিগ্ৰী এটো ABC সমবাহু গতিকে এইটো কোণ 60 এইটো কোণ 60 এইটো কোণ 60 ত্রিভুজ BDE সমবাহু গতিকে এইটো কোণ 60 এইটো কোণ 60 এইটো কোণ 60 গতিকে কোণ তিনটা কোণ সমান হোৱাৰ কাৰণে কি হৈ গ'ল এই ত্রিভুজ দুটা সদৃশ আমি ডাইৰেক্ট লিখি দিব পাৰিলো এতিয়া উপপাদ্য 6.6 ৰ মতে কি হ'ব
ত্রিভুজ এবিসিৰ কালি হৰণ ত্রিভুজ বিডিৰ কালি, ত্রিভুজ এবিসিৰ কালি হৰণ ত্রিভুজ বিডিৰ কালি সমান আমি কি লিখি দিব পাৰো বাহু স্কয়ার লিখি দিব পাৰো। গতিকে বাহু মানে এবিসিৰ বাহু এটা ললো বিসি, এটো এবিসি ত্রিভুজৰ বাহু এটা ললো বিসি ললো, আৰু বিডি ত্রিভুজৰ বাহু এটা ললো বিডি। কাৰণ এটো বিডি ললে আমাৰ সুবিধা হ'ব, এই বিসিৰ লগতেই বিডি আছে লাগি আছে এইকাৰণে সুবিধা হ'ব। কি বিসি মানে কি লিখিব পাৰো এতিয়া আমি এই গোটেইটো বিসি, গতিকে বিসিৰ জায়গাত এইটো বিসি হয়, বিসিৰ জায়গাত লিখিব পাৰো আমি 2 পূৰণ বিডি, বিডি প্লাস সিডি, গতিকে 2 পূৰণ বিডি হৈ গ'ল। এতিয়া তলত বিডি বিডি আছে, স্কয়ার স্কয়ার আছে, বিডি বিডি ক্যান্সেল গ'ল, ওপৰত থাকিল 2 তলত থাকিল 1। এই 1টো নিলিখিলেও হয়, কিন্তু আমাক অনুপাত উলিয়াব দিছে সেইকাৰণে লিখিছো 2 স্কয়ার মানে 4, 1 স্কয়ার মানে 1 ইকুয়াল টু কি হ'ল 4:1 হৈ গ'ল। আমাৰ উত্তৰটো হ'ব অপচন সি হৈ যাব এতিয়া। গতিকে এইটোৱে আছিল আমাৰ এই কোৱেশ্চন নম্বৰ 8। এতিয়া হ'ব কোৱেশ্চন নম্বৰ 9। কোৱেশ্চন নম্বৰ 9ত দিয়া আছে দুটা সদৃশ ত্রিভুজ, ত্রিভুজৰ বাহুৰ অনুপাত 4:9, মানে দুটা সদৃশ ত্রিভুজ দিয়া আছে। কেনেকুৱা ত্রিভুজ বাদ দিয়া এনেকুৱা নহয়, কি কৈছে দুটা সদৃশ ত্রিভুজৰ বাহুৰ অনুপাত 4:9। ধৰা এনেকুৱা ত্রিভুজ এটা আছে আৰু এটা এনেকুৱা আছে, কিন্তু দুইটা কি বুলি কৈছে সদৃশ বুলি কৈছে। ধৰিলো মই এটো এবিসি আৰু এটো মই ধৰিলো পিকিউআৰ। এতিয়া আমি লিখি লম যে ধৰা হল ত্রিভুজ এবিসি আৰু ত্রিভুজ পিকিউআর সদৃশ, মানে এতেকে কি হ'ব ত্রিভুজ এবিসি আমাৰ দিয়া আছে দুটা ত্রিভুজ সদৃশ, গতিকে ত্রিভুজ এবিসি সদৃশ ত্রিভুজ পিকিউআর। কি শর্তত আমাক ডাইরেক্ট দিয়া আছে, গতিকে আমি শর্ত ইয়াত লিখি থাকিব নালাগে। এতিয়া আমাৰ বাহুৰ অনুপাত 4:9 মানে কি এইটো ত্রিভুজৰ বাহুৰ মান যদি 4 হয়, এইটো ত্রিভুজৰ বাহুৰ মান 9 হ'ব। তাৰ মানে অনুপাত দিয়া আছে, গতিকে আমি 4k আৰু 9k বুলি লিখিম। ধৰা হল BC ইকুয়াল টু 4k আৰু QR ইকুয়াল টু 9k বুলি ধৰিলো। এতেকে আমাক কি খুদিছে এই ত্রিভুজ দুটাৰ কালিৰ অনুপাত হ'ব, আমি ডাইরেক্ট লিখি দিব পাৰিম ত্রিভুজ মানে এরিয়া অফ ট্রায়াঙ্গল ABC হৰণ এরিয়া অফ ট্রায়াঙ্গল PQR, এরিয়া অফ ট্রায়াঙ্গল ABC হৰণ এরিয়া অফ ট্রায়াঙ্গল PQR। আমি জানো সদৃশ ত্রিভুজ হলে এই দুটা সদৃশ, গতিকে বাহুৰ অনুপাত সমান হৈ যাব, বাহুৰ বৰ্গৰ অনুপাত BC/QR হোল স্কয়ার। গতিকে BC মানে আমি কিমান লৈছো, আমাক দিয়া আছে 4 বুলি, গতিকে 4k বুলি লিখি দিলো। QR মানে আমাক দিয়া আছে 9 বুলি, 9k বুলি লিখি দিছো। k2 আনিছো কাৰণ k2 অনুপাত দিয়া আছে যে 4:9, এক্স্যাক্টলি 4 নহয়, গতিকে আমি এই মিলাবৰ কাৰণে কি আনি দিছো, k কেনসেল হৈ গ'ল, স্কয়ার আছে, গতিকে কিমান হৈ গ'ল 4 স্কয়ার মানে 16 হৈ গ'ল, তলত 9 স্কয়ার মানে 81 হৈ গ'ল, ইকুয়াল টু 16:81। এটি হ'ব ইয়াৰ উত্তৰ। এনেকুৱা প্ৰশ্ন ধেৰ দিয়া আছে, এই দিয়া থাকে, তাৰ মানে পৰীক্ষাত আহে এনেকুৱা এই প্ৰশ্ন এক্স্যাক্টলি 8 আৰু 9 যিটো কৰিলা এনেকুৱা ভিতৰত এটা প্ৰশ্ন আহিবই। বা কোৱেশ্চন নম্বৰ 7 এইটো একেবাৰে বহুত ইম্পৰ্টেন্ট, গতিকে এইবিলাক প্ৰশ্ন তোমালোকে ধুনীয়াকৈ চাবা। একেবাৰে 2 নম্বৰ দি এইবিলাক প্ৰশ্ন আহি যায়, গতিকে বাকি 1 নম্বৰ দিও আহি যায়, 1 নম্বৰীয়া কোৱেশ্চনত। এতিয়া তোমালোকে এইবিলাক ইমান কৰি দেখুৱাব নালাগে, ধুনীয়াকৈ লিখি মেলি ডাইৰেক্ট এইখিনি কৰি উলিয়াই পাতি দিলে হ'ল, এইটো হ'ব আমাৰ উত্তৰ। তেতিয়াহ'লে ঠিক আছে, এই অনুশীলনী 6.4 লৈকে আমি এতিয়ালৈকে কৰিলোঁ। এতিয়ালৈকে যিখিনি কৰিলোঁ তোমালোকৰ যদি ইচ্ছা যায় তেতিয়াহ'লে গোটেই ভিডিঅ'খিনি চাবা। ঘৰত যিহেতু মোবাইলৰ সুবিধা আছে আৰু মাক দেউতাক ইমান সক্ষম যে মোবাইল কিনি দিব পাৰিছে বা ডাটা ভৰাই দিব পাৰিছে, তেতিয়াহ'লে তোমালোকে এইখিনি পঢ়িব লাগিব। যদি এতিয়াই পঢ়া তেতিয়াহে পিছলৈ পৰীক্ষাৰ কাৰণে তোমালোকৰ সুবিধা হ'ব। নহ'লে এইটো যিহেতু জুলাই মাহ, গতিকে পৰীক্ষালৈ যদি সময়মতে যদি হয়, মাৰ্চত যদি হয়, তেতিয়াহ'লে পৰীক্ষাৰ বাবে বেছি দিন নাথাকিবই, বা মাৰ্চত পৰা বেছি দেৰি কৰিলেও এপ্ৰিল মে'ত হ'বই। গতিকে আমাৰ হাতত এতিয়া কেৱল 9 মাহহে সময় আছে। গতিকে 9 মাহৰ সময়ত আমি কেতিয়া স্কুল খুলিব তাৰ কোনো নিশ্চয়তা নাই। যে তোমালোকে এই ভিডিঅ'খিনি যিখিনি পাইছা, তাৰমানে যিটো ছাবজেক্টৰ পোৱা নাই সেইটো বাদ দিয়া, যিখিনিৰ পাইছা সেইখিনি যদি তোমালোকে ভালকৈ চোৱা, তেতিয়াহ'লে মই আকৌ ইয়াৰ পিছৰখিনি যদি মই ভিউজ চাই থাকিম, যেতিয়াই ভিউজ তাৰমানে মই সন্তোষজনক পাম, তেতিয়াই মই তোমালোকক আকৌ ইয়াৰ পিছৰ পাৰ্টখিনি বা জেনেৰেল মেথমেটিক্স তেতিয়াহে মই তোমালোকক আগবঢ়াম। ঠিক আছে।